Good evening, student সকল আমি আজি ক্লাছ 9 or advanced mathematics or system of numeration যেটো চেপ্টাৰ আছে তোমালোকৰ ফাৰ্স্ট চেপ্টাৰ তাৰ সেকেন্ড পাৰ্ট the roman system numbers খিনি বিষয়ে আমি ডিসকাস কৰিম যদি তোমালোকৰ কিবা ডাউট থাকে কমেন্ট সেকশনত ডাউট খিনি ক্লাছটো শেষ হোৱাৰ পাছত লিখি দিবা মই সলভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ফাৰ্স্ট Roman system to swa likes Greeks, Babylonians and the Roman numeration system is also literally purana কিছুমান number system যদিও আমি কেতিয়াবা কিছুমান number system use কৰি আছো আমি নজনাকে কিছুমান বস্তু use কৰি আছো ঠিক আছে in different occasion this system is used even today মানে আমি এই পুৰণা আমাৰ যেহেতু এতিয়া decimal system তো আমাৰ অলৰেডি আহিলেই মানে 0 ৰ পৰা 9 লৈকে 0 আমাৰ এইকিটা নাম্বাৰ আছে 0 1 2 3 টোটাল আমাৰ কিমানটা ডিজিট আছে 10 ডিজিট আছে 10 ডিজিট নাম্বাৰ থকাৰ পাছতো তোমালোকে কেতিয়াবা দেখিবা যে আমি ইউজ কৰো ৰোমান নাম্বাৰ কিছুমান 1 2 3 4 এই নাম্বাৰখিনি আমি তোমালোকে হয় জানি শুনি ইউজ কৰিছো বা নজনাকৈ আমি ইউজ কৰি আছো বিভিন্ন কামত ঠিক আছে বা কেতিয়াও ভাবি চোৱা নাই যে এখিনি যে ৰোমান নাম্বাৰ আমি ইউজ কৰি আছো এখিনি নকৰিলেও হয় বা কিয়নো কৰি আছো ঠিক আছে তেনেকে 4 5 তেনেকে কিছুমান আমি গ্ৰীক লেটাৰছ কিছুমানো ইউজ কৰি থাকো আলফা এৰুক আমি বিটা বুলি কওঁ গামা এনেকুৱা লেটাৰ কিছুমান আমি অলৰেডি ইউজ কৰি আছো আজিও ঠিক আছে এতিয়া এই নাম্বাৰ যে ৰোমান নাম্বাৰ সিস্টেম এই নাম্বাৰ সিস্টেম খিনি লিখাৰ কিছুমান ৰুল আছে বা ৰুল কিছুমান আছে বা ৰুল ৰেগুলেশন কিছুমান আছে সেইখিনি আমি পঢ়িব লাগিব বা এটা নাম্বাৰ জনিবা 12 এইটো ৰোমান নাম্বাৰত আমি কেনেকৈ কনভাৰ্ট কৰিব পাৰো বা এটা নাম্বাৰ আছে 10 ইয়াকটো আমি জানো 10 টো আমি কেনেকৈ লিখো x বুলি লিখো এটো সবেই জানো ঠিক আছে কিন্তু তোমাৰ ওচৰত জনিবা এটা আহিল 5550 এই নাম্বাৰটো তুমি ৰোমান নাম্বাৰলৈ কেনেকৈ নিবা এই বস্তুখিনি এই চেপ্টাৰটোত আছে চেপ্টাৰটোৰ সেকেন্ড টপিক দা ৰোমান নাম্বাৰ সিস্টেম ঠিক আছে আমি ফাৰ্স্ট কি জানিব লাগিব ৰোমান নাম্বাৰ সিস্টেমত যেটো ৰোমান সিস্টেম ঠিক আছে ৰোমান সিস্টেমত 7টা সিম্বল আছে টোটাল নাম্বাৰ অফ সিম্বল 7 আছে 7 সিম্বলস আছে আমি জানিব লাগিব কি আছে সিম্বল কেটা i ঠিক আছে i মানে কি 1 ঠিক আছে i আছে v আছে v মানে কি 5 বুজায় ঠিক আছে এটা তোমালোকে পাই আহিছা x টো জানো আমি 10 ঠিক আছে l টো তোমালোকে চাগে l ৰ পৰা পিছৰখিনি কম পোৱা নাই l মানে হল 50 তেনেদৰে c মানে হল 100 এটা আমি জানিব লাগিব বা এনি টাইম আমাৰ মনত থাকিব লাগিব d মানে হল 500 তেনেদৰে m মানে হল 1000 ঠিক আছে এইখিনি আমি জানিব লাগিব যে 1 মানে হল i মানে হল 1 v মানে 5 x মানে 100 sorry 10 l মানে 50 c মানে 100 d মানে 500 m মানে 1000 এতিয়া আমি 1 টো আমি কেনেকৈ লিখো i বুলি লিখো 2 টো আমি কেনেকৈ লিখো 2 বুলি লিখো 3 টো কেনেকৈ লিখো একিটাটো আমি সবেই জানো 3 লিখো 4 টো কেনেকৈ লিখো আমি iv বুলি লিখো 5 টো কেনেকৈ লিখো 5 v লিখো 6 টো vi তেনেদৰে আমি এইখিনি নাম্বাৰ অলৰেডি আমি কৰবাত নহয় কৰবাত নজনাকে বা জনাকে আমি শিকি আহিছো ঠিক আছে 9 হল তোমাৰ ix 10 টো হল x এখিনি আমি জানি শুনি বা নজনাকে আমি কৰবা দেখি আহিছো বা শিকি আহিছো কিন্তু কেনেকৈ হল ঠিক আছে 8 টো নো এনেকে v টিপুলাই দি কিয় লিখে কি ৰুল মতে লিখে বা 6 টো নো vi বুলি কিয় লিখে 4 টো নো iv বুলি কিয় লিখে এইখিনি বস্তু আমি ইয়াত পঢ়িব লাগিব আৰু সেই গোটেই বস্তুখিনি যেতিয়া আমি ৰুলস কেটা পঢ়িম ৰুলস ৰেগুলেশন খিনি পঢ়িম তেতিয়া আমি যিকোনো নাম্বাৰ এটাকে আমি ৰোমান নাম্বাৰ সিস্টেমলৈ কনভাৰ্ট কৰিব পাৰিম বা যিকোনো মানে ৰোমান নাম্বাৰকে আমি ডেসিমেল নাম্বাৰ সিস্টেমলৈ কনভাৰ্ট কৰিব পাৰিম মানে তোমাক এটা দিয়া আছে জনিবা যিকোনো এটা ৰোমান নাম্বাৰ দিয়া আছে তোমাক x x x v দিয়া আছে ইয়াক তুমি ডেসিমেললৈ কনভাৰ্ট কৰিব পাৰিবা ডেসিমেল মানে আমাৰ যিবোৰ নাম্বাৰ আছে বা তোমাক এটো দিয়া আছে জনিবা 30 দিয়া আছে এটো তুমি ৰোমান নাম্বাৰলৈ কনভাৰ্ট কৰিব পাৰিবা ইয়াক ৰোমানলৈ নিব পাৰিবা আৰু ইয়াক ডেসিমেললৈ নিব পাৰিবা ঠিক আছে
এতিয়া আহো ৰুলছখিনি আমি ৰুলছখিনি পঢ়িব লাগিব এতিয়া যেতিয়া আমি ৰুলছখিনি পঢ়িম ভালদৰে তেতিয়া আমি লাহে লাহে গম পাম কেনেকৈ আমি কৰিব লাগিব ঠিক আছে ঠিক আছে তোমালোকে যদি লেফট সাইডৰ বুকৰ পেজটো চোৱা তেতিয়া ফাৰ্ষ্ট ৰুলটো দেখিবা আমি কিতাপখনৰ মতে গৈ থাকিম ইয়াত ফাৰ্ষ্ট যিটো ৰুল আছে ৰুলটোৰ মতে কি কৈছে চোৱা এ স্মলাৰ ডিজিট তোমালোকে এইখিনি লিখি যাবা তেতিয়া পঢ়িবলৈ ভাল হ'ব স্মলাৰ ডিজিট ইজ টু বি এডেড মই লাইন বাই লাইনেই কৈ যাম আৰু তোমালোকক বুজাই যাম added when it is placed to first rule to when it is placed just first rule to লিখি দিছো তাৰ পাছৰ পৰা মই কিতাপৰ পৰাই পঢ়াই আছো ঠিক আছে just right of a larger ইয়াত চাগে দেখিছাই তোমালোকে এইটো first rule to larger digit এটা তোমালোকে নোট কৰি ল'বা n is to be subtracted when it is placed on the left of the larger digit বহুত ইম্পৰ্টেন্ট হয় ফাৰ্ষ্ট যেটো ৰুল আছে ইয়াত কি কৈছে চোৱা এটা হল ফাৰ্ষ্ট ৰুলটো ফৰ এক্সাম্পল তোমাৰ ওচৰত কি কৈছে a smaller digit is to be added when it is placed just right of a larger digit ঠিক আছে তোমাৰ ওচৰত এটা larger digit সে v আছে আমি 5 টো কি বুলি জানো v বুলি জানো ঠিক আছে এতিয়া মই কেনেকৈ লিখিম চোৱা v আছে v ৰাইট সাইড কোনটো এটো হল v ৰাইট সাইড আৰু লেফট সাইড কোনটো এটো হল লেফট সাইড ইয়াত কি কৈছে যদি তোমাৰ v ৰ যদি তুমি কি কৰা smaller digit added when it is placed just right of a larger digit যদি তুমি right side এটা smaller digit লিখা ঠিক আছে একদম এক্সাক্ট রাইট সাইডে যদি তুমি এটা স্মলার ডিজিট লিখা তেতিয়া কি হ'ব এড হ'ব কেনেকে এটো মানে কিমান v মানে কিমান 5 আৰু i মানে কিমান 1 টোটাল কিমান হ'ব 6 যেটো আমি সৰুৰ পৰা লিখিছো কিছুমান নাম্বাৰ v মানে কি লিখিছিলো vi বুলি লিখো আমি ইয়াৰ পৰা কি বুজিলো যে ফাৰ্ষ্ট ৰুলটোৰ মতে 6 টো আমি এনেকে লিখিব পাৰিছো কাৰণ v টো হল এটা লাৰ্জাৰ নাম্বাৰ আৰু তাৰ ৰাইট সাইডে এটা স্মলাৰ নাম্বাৰ লিখা আছে i গতিকে যদি লাৰ্জাৰ নাম্বাৰৰ ৰাইট সাইডে স্মলাৰ নাম্বাৰ থাকে তেতিয়া আমি এড কৰো সিমিলাৰলি এটো ৰুল ইউজ কৰি পেলাই আমি 7 টো লিখিব পাৰো কেনেকে v মানে হল 5 আৰু যদি মই এটো ব্ৰেকেটত লিখো বুজাবৰ কাৰণে ডাবল আই লিখিছো তেতিয়া কি হ'ব এই দুটা প্লাস হ'ব এটো মানে কিমান 2 এটো মানে কিমান 5 5 plus 2 7 বুজি পালো এতিয়া চোৱা হি এটো আছে তাৰ যদি মই লেফট সাইডে লিখো স্মলাৰ নাম্বাৰ ঠিক আছে এটা মই স্মলাৰ নাম্বাৰ লিখিলো লেফট সাইডে তেতিয়া কি হ'ব সাবট্ৰেক্ট হ'ব কিমান সাবট্ৰেক্ট হ'ব i সাবট্ৰেক্ট হ'ব i মানে কিমান আছিল 1 v মানে কিমান 5 i মানে কিমান 1 5 ৰ পৰা 1 মাইনাস কৰিলে কি হ'ব 4 গতিকে মই 4 টো সদায় কি হৈছে iv বুলি যে লিখো আমি যে 4 টো সদায় iv বুলি লিখো ইয়াৰ মেইন ৰিজনটো কি বা মেইন ৰুলটো কি আছিল এই ফাৰ্ষ্ট ৰুলটো ফাৰ্ষ্ট ৰুলটোৰ মতে আমি কি কৰিব পাৰিছো যে যদি এটা লাৰ্জাৰ নাম্বাৰ থাকে সে x আৰু এটা এক্সাম্পল লওঁ আমি এটা এক্সাম্পল সে x যদি মই লেফট ৰাইট সাইডে লিখো তেতিয়া প্লাস হ'ব 10 plus 1 মানে ইয়াৰ নাম ভ্যালু কিমান হ'ব 11 আৰু যদি মই লেফট সাইডে লিখো তেতিয়া ই সদায় মাইনাস হ'ব 10 minus 1 কিমান 10 minus 1 9 ঠিক আছে এটো হল ফাৰ্ষ্ট ৰুল বুকখনত চোৱা এটা মানে এক্সাম্পল দিয়া আছে lx ঠিক আছে l মানে কিমান আমি জানো 50 l মানে 50 বুলি আমি অলপ আগত পঢ়ি আহিছিলো আৰু x মানে হল 10 গতিকে ডাঙৰ নাম্বাৰ এটাৰ ৰাইট সাইডে এটা নাম্বাৰ সৰু নাম্বাৰ আছে গতিকে কি কৰিব লাগিব প্লাস কৰিব লাগিব 50 plus 10 কিমান হ'ব 60 বুজি পালো এই নাম্বাৰটো চোৱা xl l মানে কিমান 50 x মানে কিমান 10 50 ৰ পৰা যদি যেতিয়া তোমাৰ ৰাইট লেফট সাইডে থাকিব কি কৰিম 50 minus 10 কৰিম কি হ'ব 40 হ'ব বুজি পাইছো ঠিক আছে এটো হল আমাৰ ফাৰ্ষ্ট ৰুলটো নেক্সট আমি সেকেন্ড ৰুলটো পঢ়িম
সেকেন্ড ৰুলটো মই কিতাপৰ পৰাই পঢ়াই দিম কি কৈছে if a smaller digit is placed between if a smaller digit is placed between two larger digits ঠিক আছে then the smaller digit is always to be subtracted from the right sided of larger digit ইয়াত কি কৈছে চোৱা তোমাৰ ওচৰত ঠিক আছে তোমাৰ ওচৰত দুটা লাৰ্জাৰ নাম্বাৰ আছে ঠিক আছে এটা x এটা v আৰু এটা স্মলাৰ ডিজিট মাজত আছে ঠিক আছে যদি দুটা লাৰ্জাৰ ডিজিট এটো এটা 10 এটো এটা 5 এটো কিমান 1 যদি স্মলাৰ ডিজিট দুটা লাৰ্জাৰ নাম্বাৰৰ মাজত আছে তেতিয়া আমি কি কৰো ই ফাৰ্স্ট যেটো ৰাইট সাইডৰ আছে লাৰ্জাৰ ডিজিট তাৰ পৰা আমি সাবট্ৰেক্ট কৰো ঠিক হ'ব এটো ফাৰ্স্ট টু 10 টু 10 থাকিব প্লাস কি হ'ব vi 5 minus 1 বুজি পালো না 10 plus 4 এটো কিমান হ'ব 14 ইমান টান নহয় কাৰণ আমি এইখিনি ফাৰ্স্ট ৰুলটোৰ মতে এইখিনি কৰিছো ফাৰ্স্ট ৰুলটোৰ মতে এইখিনি কৰিছো iv মানে কি 4 এটো সবেই জানে কিন্তু ইয়াত কি কৈছে যে দুটা লাৰ্জাৰ নাম্বাৰৰ মাজত যদি এটা স্মলাৰ ডিজিট থাকে তেতিয়া আমি ৰাইট সাইডৰ লাৰ্জাৰ ডিজিটটোৰ পৰা আমি সাবট্ৰেক্ট কৰিব লাগে আৰু এটা এক্সাম্পল চাও m c d ইয়াত কি হৈছে চোৱা m মানে কিমান 1000 d মানে কিমান 500 আৰু c মানে কিমান 100 এতিয়া চোৱা 1000 আৰু 500 ৰ মাজত স্মলাৰ ডিজিট আছে 100 এতিয়া মই কোনটো সাইডৰ পৰা মাইনাস কৰিম লেফট ৰাইট সাইডৰ পৰা ৰাইট সাইডৰ 500 ৰ পৰা 100 মাইনাস কৰিম এনসাৰটো কি হ'ব 1000 প্লাস d মানে 500 আৰু কিমান মাইনাস কৰিম 100 মাইনাস কৰিম টোটাল এনসাৰ কি হ'ব 1000 plus 400 equal to 1400 এতিয়া তোমাক যদি কয় 13 টো লিখিব লাগে ৰোমান নম্বৰ কেনেকৈ লিখিম আমি x লিখিম ঠিক আছে x ৰ পাছত আমি কি দিম 1 2 3 মানে নহয় এটো হ'ব 3 এটো হ'ব 10 10 plus 3 13 কেনেবাকে 13 টো আমি এনেকেও লিখিব পাৰো নেকি ভাবাচোন x v মাজত কি দিব লাগিব স্মলাৰ ডিজিট v ৰ পৰা মাইনাস কিমান কৰিলে 13 হ'ব এটো হ'ল 10 এটো হ'ল 5 ইয়াৰ পৰা 2 যদি মই মাইনাস কৰি দিও চাবলৈ গলে কি হ'ব 10 টো থাকিলে 5 মাইনাস টো কিমান 3 গতিকে কিমান হ'ল এনসাৰটো 10 plus 3 equal to 13 কিন্তু এটো কারেক্ট নহয় কি কাৰণে কারেক্ট নহয় আমি এটা শিকিম ঠিক আছে এই বস্তুটো আমি জানিম কি কাৰণে কারেক্ট নহয় এইখিনি অলপ ক্লিয়াৰ কৰি লৈছো ঠিক আছে এটো আমি কি কাৰণে কারেক্ট নহয় তো আমি অলপ শিকিম এতিয়া এটা ৰুল আছে 13 আমি কি কৰিব নোৱাৰো তোমাৰ ওচৰত এটা নাম্বাৰ আছে সে v তুমি সাবট্ৰেক্ট কৰিবলৈ হলে ভিৰ একদম কাখতে লেফট সাইডৰ যেটো কাখতে লাগি আছে এক্স্যাক্টলি সেই নাম্বাৰটোৱে মাইনাস কৰিব পাৰিবা এড কৰিবলৈ আমাৰ প্ৰবলেম নাই এড কৰিবলৈ পিছফালে যিমানেই নাথাকক ইয়াত কেটা আছে দুটা আছে আমি এড কৰিব পাৰিম 2 বুলি কিন্তু ইয়াত যদি তোমাৰ লেফট সাইডে ভিৰ লেফট সাইডে যেটো এক্সাক্ট নাম্বাৰ আছে এক্সাক্ট ইমিডিয়েট যেটো নাম্বাৰ আছে লেফট সাইডে বুজি পাইছা ভিৰ লেফট সাইডে ইমিডিয়েট যেটো নাম্বাৰ আছে সেই নাম্বাৰটোহে সাবট্ৰেক্ট হ'ব ইয়াত ইমিডিয়েট কি আছে 1 আছে গতিকে ইয়াত কি হ'ব 5 minus 1 হ'ব 4 হ'ব এইটো ৰুল মতে নপৰে ৰোমান নাম্বাৰত এটো তুমি মাইনাস কৰিব নোৱাৰা মানে তুমি v ৰ পৰা 2 মাইনাস কৰিব নোৱাৰা মানে এটো এনেকুৱা নহয় 5 minus 2 equal to 3 নহয় ঠিক আছে এটো ৰং কাৰণ তুমি ইমিডিয়েট যেটো আছে মানে লগতে যেটো নাম্বাৰ আছে হেতুহে মাইনাস কৰিব পাৰিবা ৰুল মতে মতে বুজি পাইছা চাগে সবে ঠিক আছে গতিকে আমি এটা ৰুল আৰু জানিব লাগিব ইয়াত
আছেনে নাই মই গম পোৱা নাই, পঢ়ি চাব লাগিব আমি। ইমিডিয়েট তোমাৰ লেফ্ট চাইডে যিটো নাম্বাৰ আছে সেই নাম্বাৰটোহে আমি কি কৰিব পাৰোঁ, সাবট্ৰেক্ট কৰিব পাৰোঁ। ঠিক আছে, নেক্সট ৰুলটো চোৱা, 3 নম্বৰ, ৰুল নম্বৰ 3। কিতাপখন চোৱা, ইয়াত কি কৈছে, ভি এল এণ্ড ডি আৰ নেভাৰ টু বি ৰিপিটেড। আমাৰ কেইটামান নাম্বাৰ আছে, কি কি আছে, ভি আছে, ভিটো কেতিয়াও ৰিপিট নহয়, মই 10টোক ভি ভি বুলি লিখিব নোৱাৰোঁ। এলটো কেতিয়াও ৰিপিট নহয়, মই 100টোক এল এল বুলি লিখিব নোৱাৰোঁ। ডিটো কেতিয়াও ৰিপিট নহয়, মানে মই 1000টো ডি টু ডি বুলি লিখিব নোৱাৰোঁ। এইকেইটা কি হয়, নেভাৰ ৰিপিটেড। কিন্তু ইয়াত 100টোৰ কথা একো কোৱা নাই, গতিকে বা 10টোৰ কথা কোৱা নাই, 10টো ৰিপিট হ'ব পাৰে। ঠিক আছে, 100টো ৰিপিট হ'ব পাৰে, এইটো ৰিপিট হ'ব পাৰে, 100টো ৰিপিট হ'ব পাৰে। ঠিক আছে, গতিকে আমাৰ ওচৰত অকল 3টা, আৰু এমটো কথা কৈছে ন, সৰি নাই কোৱা, এমটো ভি এল এণ্ড ডি আৰ নেভাৰ টু বি ৰিপিটেড। তিনিটা নাম্বাৰ, 3টা লেটাৰে আছে, চিম্বল আছে, ভি এল ডি, এই 3টা কেতিয়াও ৰিপিট নহয়। ঠিক আছে, বাকীখিনি ৰিপিট হ'ব পাৰে। নেক্সট কি কৈছে, নাম্বাৰ 4টো চোৱা, দ্য ডিজিট ভি এল ডি এণ্ড এম আৰ নট টু বি সাবট্ৰেক্টেড ফ্ৰম এনি ডিজিট। আমি ভিটো কেতিয়াও, নাম্বাৰ 4টো ইম্পৰ্টেণ্ট হয়, কি কৈছে, ভি এল ডি এণ্ড এম আৰ not to be subtracted from any digit. এটা ইম্পৰ্টেণ্ট, তুমি ভি এল ডি আৰু এমক কেতিয়াও সাবট্ৰেক্ট কৰিব নোৱাৰা, মানে তুমি এইটো লিখিব নোৱাৰা, এল ভি মানে 40, এল ভি মানে কি, এল মানে কিমান 50, ভি মানে কিমান 5, 45টো তুমি এনেকে লিখিব নোৱাৰা, সেইটো জানিব লাগিব। 45টো তুমি কেতিয়াও এনেকে লিখিব নোৱাৰা। 45টো আমি কেনেকে লিখিম এইটোকে চাওঁচোন, 45টোক আমি কেনেকে লিখিম। ঠিক আছে, যদি কোনোবাই পাৰা নিজৰ বহীত কৰি চোৱা 45টো কেনেকে লিখিব পাৰে, মই ইয়াত দেখাই দিছো বাৰু। 45টো কেনেকে, এনে যদি মই প্লাছত লিখি চাওঁ, +5। ঠিক আছে, যেহেতু ভি এল হিচাপে লিখিব নোৱাৰো, 40টোক আমি কেইটা এক্স লিখিব লাগিব, 4টা এক্সও ৰিপিট হ'ব পাৰে, কোনো কথা নাই, আৰু এইফালে মই 5টো লিখিব পাৰোঁ, মই কি কৰিব পাৰোঁ, 5 লিখিব পাৰোঁ। ঠিক আছে, তেনেকে লিখিব পাৰোঁ, ডাবল এক্স ভি এনেদৰে লিখিব পাৰোঁ। 45টো লিখাৰ বেলেগ উপায় নাই আৰু। ঠিক আছে, নেক্সট ৰুলটো কি কৈছে চোৱা, ইয়াত এটা কৈছে যে ফৰ এক্সাম্পল 95 ইজ নট টু বি ৰিটেন এজ ভিচি, যেহেতু 45টো দেখালো, 95টো এনেকে দেখাব পাৰিম। 95টো তুমি এইটো লিখিব নোৱাৰা, 100 মাইনাছ 5 লিখিব নোৱাৰা, মানে 100 মাইনাছ 5 মানে কি, চি ভি, এইটো লিখিব নোৱাৰো, 100ৰ পৰা 5 মাইনাছ কৰিব নোৱাৰো, কাৰণ ভিটো কেতিয়াও সাবট্ৰেক্ট কৰিব নোৱাৰো, ভিক সাবট্ৰেক্ট কৰিব নোৱাৰো, এলক সাবট্ৰেক্ট কৰিব নোৱাৰো, ডিক মাইনাছ কৰিব নোৱাৰো, আৰু এমক মাইনাছ কৰিব নোৱাৰো। নাম্বাৰ 5টো চোৱা, ইয়াত নাম্বাৰ 5টো কি কৈছে, the value of a digit is increased 1000 times if a bar is placed over digit। কি কৈছে যে তুমি যদি বাৰটো প্লেচ কৰি দিয়া যিকোনো এটা নাম্বাৰত, ঠিক আছে, যিকোনো এটা ৰোমান নাম্বাৰত তুমি যদি বাৰটো প্লেচ কৰি দিয়া, 5টো কৈছে যে যিকোনো এটা নাম্বাৰ আছে যেনিবা তোমাৰ ওচৰত, এল এ আছে যেনিবা, ঠিক আছে, এল মানে কিমান 50, বা সৰু এটা ধৰা 5 আছে যেনিবা, 5 আছে, বা ভি আছে, ভি ওপৰত তুমি বাৰ দিয়াৰ লগে লগে ভি মানে কিমান 5, কিমান টাইম বাঢ়ি যাব, 1000 টাইম বাঢ়ি যাব, কিমান লিখিম 5000। এতিয়া যদি তোমাক কয় যে এক্স এইফালে আছে এল বাৰ, এল বাৰ মানে কিমান 5 ইনটু এল মানে কিমান আছিলে 50, সৰি এল মানে কিমান আছিলে 50, কিমান টাইম বাঢ়িব 1000 টাইম বাঢ়িব, আৰু এক্স মানে কিমান 100, কিমান হ'ব 50000 plus 100, 10, 50010।
ঠিক আছে next rule টোৰ মতে কি আছে চোৱা the left digit of each pair below can be subtracted only once from the right digit কৈছে the left digit of each pair below can be subtracted only once from right digit অলপ আগতে মই কৈছিলো যে এটো চোৱা iv ঠিক আছে v ৰ পৰা তুমি i টো এবাৰহে সাবট্ৰেক্ট কৰিব পাৰিবা দুবাৰ সাবট্ৰেক্ট কৰিব নোৱাৰা এটো ৰং ঠিক আছে তেনেদৰে x ৰ পৰা তুমি i টো এবাৰে সাবট্ৰেক্ট কৰিব পাৰিবা দুবাৰ সাবট্ৰেক্ট কৰিব নোৱাৰা ঠিক আছে এটো হল কাৰেক্ট কিন্তু এটো এনেকৈ লিখিব নোৱাৰো আমি সিমিলাৰলি c ৰ পৰা x টো সাবট্ৰেক্ট কৰিব নোৱাৰো আমি দুবাৰ সাবট্ৰেক্ট কৰিব নোৱাৰো d ৰ পৰা c টো দুবাৰ সাবট্ৰেক্ট কৰিব নোৱাৰো আৰু m ৰ পৰা c টো দুবাৰ সাবট্ৰেক্ট কৰিব নোৱাৰো ঠিক আছে তলৰ এইকেইটা বস্তু ৰং চোৱা মই যে কৈছিলো v ৰ পৰা i দুবাৰ আমি মাইনাস কৰিব নোৱাৰো ইমিডিয়েট লেফটত যেটো আছে হেতুহে মাইনাস কৰিম আমি ইমিডিয়েট লেফটত এটা i আছে গতিকে 1 হে মাইনাস কৰিব পাৰো দুটা মাইনাস কৰিব নোৱাৰো সিমিলাৰলি এইকেইটা ঠিক আছে এতিয়া আমি এক্সাৰসাইজত যাও এক্সাৰসাইজৰ পৰা কিমান আমি প্ৰবলেম সলভ কৰিব ট্ৰাই কৰো ঠিক আছে ইয়াত এক্সাৰসাইজ 1.2 ফাৰ্স্ট টো কি আছে lx কি কৰিব লাগে তাক আমি lx ক আমি কি কৰিব লাগে ৰাইট দা ফলোইং roman numerals in decimal আমি decimalত লিখিব লাগে lx আছে ঠিক আছে lx l মানে কিমান 50 ঠিক আছে l মানে কিমান আমি জানো 50 x মানে কিমান 10 এতিয়া চোৱা l ৰ এটো x টো লেফট সাইডে আছে নে ৰাইট সাইডে আছে ৰাইট সাইডে আছে ৰাইট সাইডে থাকিলে কি আছিল প্লাস হয় গতিকে lx মানে কি হ'ব 50 plus 10 60 ইজি হয় b টো চোৱা কি আছে x l i x ঠিক আছে ইয়াত আমি এটা এটা কৰি চাম ঠিক আছে ফাৰ্স্ট আমি xl টো চালো যেহেতু l ৰ লেফট সাইডে x আছে l ৰ লেফট সাইডে স্মলাৰ নাম্বাৰ আছে গতিকে ই সাবট্ৰেক্ট হ'ব এটো অলপ আমি প্ৰেক্টিস কৰিলে আহি যাব ঠিক আছে গতিকে কি হ'ব চোৱা xl মানে কি হ'ব 50 minus 10 40 xi মানে আমি জানো xi মানে কি আছে বা সৰি ix মানে x ৰ লেফট সাইডে আছে i টো 10 minus 1 9 টোটেল কি পামগে xl ix মানে কি পামগে 40 plus 9 equal to 49 ঠিক আছে তেনেকে আমি এটা চাও x c i x এটো চোৱা তুমি যদি ভালকে মন দিয়া এটো c মানে হল 100 ইগৰা যদি তুমি লিখি লোৱা তেতিয়া ইজি হৈ যাব এটো হল 10 এটো হল 1 100 ৰ লেফট সাইডে স্মলাৰ ডিজিট আছে গতিকে এটোটাৰ পৰা কি গম পালো এটোটা মাইনাস হ'ব মানে x টো মই বেলেগকে লিখি লম এটো মানে কি 100 minus 10 এটো কি হ'ব 90 ix টো অলৰেডি পাই আহিছো 10 minus 1 9 total কিমান হ'ব therefore xc ix is equal to 90 plus 9 into 99 ঠিক আছে আৰু এটা আমি বেলেগ কৰিব ট্ৰাই কৰো ইয়াৰে bc lxi ভালকে মন দিবা d মানে কিমান আমি জানো 500 c মানে কিমান জানো 100 এখিনি আমি লিখি ললে ইজি হয় অলপ l মানে কিমান 50 x মানে কিমান 10 আৰু এটো মানে আমি 4 বুলি জানো আমি কেবেটাও ৰুল ইউজ কৰিব পাৰো 10 আৰু 5 ৰ মাজত 1 আছে গতিকে v ৰ পৰা 1 টো মাইনাস হ'ব 5 ৰ পৰা 1 মাইনাস হ'ব এতিয়া এইগিটা চোৱা এইগিটাটো কেতিয়াও মাইনাস নহয় d মানে 500 এটো কেতিয়াও চেঞ্জ কৰিব নোৱাৰবাকে বেলেগ একো নহয় c মানে 100 l মানে 50 আৰু x মানে 10 আৰু কি দিয়া আছে তোমাৰ iv মানে 4 এই গুটে কিটা প্লাস কৰি দিলে চোৱা 500 plus 100 600 650 670 কি লিখিলো মই ভুল কৰিলো নেকি কিবা ঠিক আছে
60 64 টোটেল এটা যদি সাম কৰা কিমান হ'ব 664 ঠিক আছে এনসাৰটো 664 আৰু লাষ্ট এটা আমি কৰো লেংদি এটাই কৰিব ট্ৰাই কৰো বুকখন থকাই কৰিম বাৰু আমি কি নম্বৰ আছে চাই লবা MNCCC XI MM মানে আমি কিমান জানো 1000 1000 তুমি ডাইৰেক্ট লিখিব পাৰো 2000 এটো ৰিপিট হ'ব পাৰে CCC তিনটা আছে গতিকে কিমান হ'ব 300 X মানে হল 10 আৰু IB মানে হল 4 গতিকে টোটেল কি হ'ব 2000 প্লাস 300 প্লাস 10 প্লাস 4 আমি বেলেগ বেলেগকে লিখিও কৰিব পাৰো টোটেল আনসাৰটো কি হ'ব 231 ঠিক আছে নেক্সট কি কৰিম আমি নাম্বাৰস কিছুমান দিয়া আছে যেটো এক্সাৰসাইজ 2 দিয়া আছে write in Roman numerals আমি 54 টো কেনেকৈ লিখিব পাৰো ৰোমানত ঠিক আছে তাৰে দুটা মান আমি ট্ৰাই কৰিম এতিয়া ঠিক আছে ফাৰ্স্ট তো চোৱা 54 আছে একেবাৰে ইজি L মানে কি আছিল 50 আৰু 4 লিখিব লাগে I কাৰণ আমি জানো যে দুটা লাৰ্জাৰ নাম্বাৰৰ মাজত যদি এটা স্মলাৰ নাম্বাৰ থাকে এই স্মলাৰ নাম্বাৰটো ৰাইট সাইডৰ নাম্বাৰটোৰ পৰা সাবট্ৰেক্ট হয় ইয়াৰ পৰা কিমান সাবট্ৰেক্ট হ'ব 1 সাবট্ৰেক্ট হ'ব 1 মাইনাস হলে কি হ'ব 4 হ'ব এটা টোটাল কি হ'ব 50 প্লাস 5 মাইনাস 1 বুজি পাইছো ঠিক আছে নেক্সট এটা আমি নাম্বাৰ চাম 149 ঠিক আছে 149 প্ৰথম আমি এটো এনেকৈ লিখিলো 100 প্লাস 40 প্লাস ভাঙি লৈছো 100 প্লাস 40 প্লাস 9 100 মানে কিমান C 40 মানে মই কি লিখিব পাৰো 40 টো মই লিখিব পাৰো চোৱা 40 টো মই কেনেকৈ লিখিব পাৰো এফালে যদি মই লিখি চাও 50 ওচৰত আছে 50 পৰা কিমান মাইনাস কৰিলে 40 হ'ব x এতিয়া মই এটো xl লিখিব পাৰো 9 টো আমি জানোই ix বুলি গতিকে টোটাল কি হ'লগে CXL IX বস্তুখিনি ইমান টান নহয় মোৰ মতে আমি প্ৰেক্টিস যদি কৰো ভালদৰে শিকিব পাৰিম 3 টো চোৱা 576 এটা নাম্বাৰ আছে 576 এটো আমি মই ভাঙি লওঁ 500 ফাৰ্স্ট লিখিলো 70 লিখিলো 6 লিখিলো ঠিক আছে 500 মানে আমি জানো D 70 টো আমি কেনেকৈ লিখিব পাৰো L মানে আমি 50 জানো ঠিক আছে পিছফালে আমি XX কৰিব পাৰো পিছফালে যদি আমি ৰাইট সাইডে যদি আমি স্মলাৰ নাম্বাৰ লিখো তেতিয়া কি হয় প্লাস হয় গতিকে L প্লাস X মানে 60 60 প্লাস আৰু এটা X দিলে কিমান হ'ব 70 আৰু 6 টো আমি জানোই অলৰেডি VI ই মানে 5 আৰু ৰাইট সাইডে লিখা আছে কাৰণে 1 to I to 1 1 5 plus 1 6 গতিকে টোটাল কি হ'ব DLXX VI ঠিক আছে আৰু এটা কৰি আমি ক্লাসটো সামৰিম নেক্সট পাৰ্টটোত আমি বাকিখিনি প্ৰবলেম সলভ কৰিব পাৰিম ঠিক আছে এটা লেখা 1250 এটো মই কি কৰিব পাৰো 1000 কে লিখিব পাৰো 1000 তাৰ পৰা 200 লিখিব পাৰো তাৰ পাছত 50 এটা প্লাস কৰিলে কি পাম আমি 1250 1000 মানে আমি কি জানো m 200 টো মই c টো ৰিপিট কৰিব পাৰো দুবাৰ ৰুল মতে গতিকে c লিখিব পাৰো আৰু 50 মানে কিমান l টো ইমান ইজিকে ওলাই আছে m c c l 5 এটা চাও 5000 500 এটো মই কেনেকৈ লিখিব পাৰো 5000 প্লাস 500 5000 টো মই কেনেকৈ লিখিব পাৰো v বাৰ লিখিব পাৰো বাৰ লিখিলে কি হয় বুলি কৈছিলে বাৰ লিখিলে কৈছিলে যে বাৰ লিখিলে আমাৰ কিমান টাইমছ পঢ়িছিলো আমি কিমান টাইমছ মাল্টিপ্লিকেশন হৈ যায় 1000 টাইমছ মাল্টিপ্লিকেশন হৈ যায় গতিকে v বাৰ মানে কিমান হ'ব এফালে চোৱা v বাৰ মানে 5 আৰু 1000 টাইম বাৰ লিখিলে ওপৰত যদি বাৰ দিটো 1000 টাইম বাঢ়ি যায় তেতিয়া টোটাল কিমান হ'ব 5000 আৰু 500 মানে আমি কি জানো d গতিকে এটো মই কি লিখিব পাৰো v বাৰ d
ঠিক আছে, ক্লাছটো যদি ভাল পোৱা তোমালোকে লাইক এণ্ড কমেণ্ট কৰিবা আৰু ষ্টুডেণ্ট তোমালোকৰ নিজৰ ফ্ৰেণ্ডখিনিৰ মাজতো শ্বেয়াৰ কৰি দিবা যাতে মই নেক্সট পাৰ্ট 2 বনাব পাৰোঁ অতি সোনকালে। ঠিক আছে, থেংক ইউ।